ভাল খবৰ এখন নতুন আঁচনি ওলাছে এই আঁচনিখন যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে তেওঁলোকক মই এপ্লাই কৰি ল'বলৈ অনুৰোধ জনাইছো কাৰণ যিকোনো বস্তু এটা লিমিট থাকে এতিয়া এই আঁচনিখনৰ দ্বাৰা কি পাব এতিয়া আমি যদি এটা কথা লক্ষ্য কৰোঁ অসমত প্ৰায়বিলাক ঠাইতে ইলেক্ট্ৰিচিটি সমস্যাই দেখা দিয়ে যেতিয়া আমাৰ বতাহ ধুমুহা হয় অথবা পানী হয় তেতিয়া আমাৰ কাৰেণ্টটো কেইবা দিনলৈ নাথাকে গতিকে এই সমস্যাটোৰ সৈতে যুঁজিবলৈ চৰকাৰে এটা আঁচনি লঞ্চ কৰিছে আঁচনিটো হ'ল PM সূৰ্যঘৰ যোজনা বৰ্তমান এটো এপ্লাই চলি আছে খুব সোনকালে মই তোমালোকক এপ্লাই কৰি ল'বলৈ অনুৰোধ জনাইছো যাতে পাছলে সমস্যা নহয় কাৰণ যিকোনো বস্তু এটাৰ লিমিট থাকে ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল যিসকলৰ ওচৰত ইন্টাৰনেট কেফেৰ সমস্যা আছে তেওঁলোকে আমাৰ লগত কন্টাক্ট কৰিব পৰা ঘৰৰ পৰা এপ্লাই কৰি দিয়া হ'ব আৰু এই আঁচনিখনত কিমান সাহায্য লাভ কৰিব এতিয়া আমি যদি লক্ষ্য কৰোঁ অলৰেডি বহুত ঠাইত সোলাৰ মানুহৰ ঘৰে ঘৰে সোলাৰ দেখিব পোৱা গৈছে এতিয়া এই আঁচনিখনৰ জৰিয়তে তেওঁলোকে সোলাৰ লগাই লৈছে কিছুমানে কাৰেণ্টৰ কাৰেণ্ট এৰুৱাই দিছে ঠিক আছে গতিকে তোমালোকে খুব সোনকালে যিমান যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই মই এপ্লাই কৰি ল'বলৈ অনুৰোধ জনাইছো এটো ভাল আঁচনি হয় আৰু খুব কম খৰচতে সোলাৰ প্ৰতি ঘৰ মানুহে লগাব পাৰিব যিসকলৰ কাৰেণ্টৰ সমস্যা হয় কাৰেণ্টৰ সমস্যাৰ কাৰণে আমাৰ বহুত বহুত প্ৰবলেম দিয়ে আমাৰ কেবা দিনলৈ আমাৰ মোবাইল চাৰ্জ নাথাকে আৰু আমাৰ প্ৰায়বিলাক বিজনেছৰ ক্ষেত্ৰত হওক পঢ়াৰ ক্ষেত্ৰত হওক কাৰেণ্ট নাথাকিলে আমাৰ বহুত অসুবিধা হয় গতিকে এই আঁচনিখন সোনকালে এপ্লাই কৰি ল'বলৈ অনুৰোধ জনাইছো এতিয়া আঁচনিখন কি সাহায্য লাভ কৰিব চৰকাৰৰ ফালৰ পৰা কিমানখিনি টকা লাভ কৰিব আৰু কেনেকৈ ঘৰত সোলাৰ লগাব গোটেইখিনি মই আলোচনা কৰিম এতিয়া প্ৰথম কথাটো হ'ল ইয়াত সাবসিডি দিব চৰকাৰে মই তাৰ আগতে এটা কথা কৈ লওঁ ভিডিঅ'টো অকমান খৰধৰ কৰিছো কাৰণ মই বেছি দীঘলীয়া নকৰো মূল কথাখিনি মই কৈ যাম যদি কিবা বুজি নোপোৱা মোৰ নম্বৰটো ভিডিঅ'টো শেষত দি দিম তোমালোকে ডাইৰেক্ট ফোন কৰিবা অথবা WhatsApp কৰিবা এতিয়া সৰকাৰ ফালৰ পৰা কিমান হ'ব আমি যদি চাও ৰেস 30,000 per kilowatt per kilo up to 2 kilowatt 2 kilowatt লৈকে 30,000 সাবসিডি দিব এতিয়া আমি এটা কথা চাও যদি 1 কিলোৱাটৰ আমি সোলাৰ লগাব যাও তাত 50,000 খৰচা হয় এটা 50,000 এৰে 30,000 টকা ভাৰত চৰকাৰে দিব আৰু অসমবাসীৰ কাৰণে এটা ভাল কথা আমাৰ অসম চৰকাৰৰ ফালৰ পৰা 15,000 টকা দিব টোটাল কিমান 30,000 প্লাস 15,000 কিমান হ'ব 45,000 টকা 45,000 টকা চৰকাৰৰ ফালৰ পৰা দিব এতিয়া মুঠতে চৰকাৰৰ ফালৰ পৰা আমাৰ 15,000 প্লাস 30,000 টোটাল 45,000 আমি সাবসিডি পাম যেতিয়া সোলাৰ লগাম আৰু 5,000 আমি নিজৰ পইচা খৰচ আৰু এই 5,000 টো কি হ'ব যদি আমি 1-2 বছৰ যদি বিল নিদিও কাৰেণ্টৰ তেতিয়া তাত 5,000 টো আমাৰ ইকুৱেল হৈ পৰিব গতিকে এখিনি হল 1 কিলোৱাটৰ লৈকে মই কৈ গলো যদি 2 কিলোৱাট লগাও এতিয়া 1 কিলোৱাটত কি লগাব পাৰি 1 কিলোৱাটত আমি হয়তো এটা কম্পিউটাৰ টিভি ফ্ৰিজ বাল্ব যথেষ্টখিনি বস্তু আমি ইউজ কৰিব পাৰো মোৰ অভিজ্ঞতা নাই কিন্তু মই আনুমানিক হেখিনি ধৰিছো ঠিক আছে আৰু যদি তাতকৈ বেছি আমি কিবা বিজনেস কৰি আছো ধৰিলক আমাৰ বেছিকে লাগে ইলেক্ট্ৰিচিটি তেতিয়া আমি 2 কিলোৱাটৰ লৈকে লগাব পাৰিম 2 কিলোৱাটত কিমান সাবসিডি পাব মই কৈ আছো 2 কিলোৱাটত সাবসিডি হ'ব 1 কিলোৱাটত 30,000 2 কিলোৱাটত হ'ব 60,000 ভাৰত চৰকাৰৰ ফালৰ পৰা দিব আৰু অসম চৰকাৰৰ ফালৰ পৰা 1 কিলোত 15,000 কে 2 কিলোৱাটত 30,000 90,000 অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা দুটা মিলাই দিয়া হ'ব আৰু থাকিব 10,000 টো নিজে খৰচা কৰিব লাগিব তাৰ পাছত তাতকৈ যদি অধিক লাগে 3 কিলোৱাট আমাৰ 1 কিলোৱাটে যথেষ্ট ইনাফ আমাৰ ঘৰ চলি যাব কিন্তু যি সকলে ডাঙৰ ইন্ডাষ্ট্ৰি চলাই আছে তেওঁলোকৰ কাৰণে যদি 3 কিলোৱাট হয়তো কোনোবাই যদি ফাৰ্ম চলাই আছে 3 কিলো 2 কিলোৱাটতকৈ বেছি লাগিব পাৰে 3 কিলোৱাটত কিমান দিব 18,000 কে 3 কিলোৱাট লগালে 1 কিলোৱাটত 18,000 কে পৰিব টোটাল 78,000 চৰকাৰ ফালৰ পৰা দিব আৰু অসম চৰকাৰ ফালৰ পৰাও এটা তাত দিব 15,000 কে
তাৰপিছত মই ইয়াত এটা কথা কৈলো ইয়াত 3 কিলোৱাটত কিমান হ'ব 78000 চৰকাৰ ফালৰ পৰা দিব তাৰপিছত অসম চৰকাৰ ফালৰ পৰা এটা মানে এমাউন্ট দিয়া কথা আছে 15000 এতিয়া এখিনি তোমালোকে ক্যালকুলেট কৰি লবা যদি 3 কিলোৱাট লগোৱা হয় কিন্তু মোৰ মতে 1 কিলোৱাট ইনাফ ঠিক আছে 1 কিলোৱাটত আমি বহুতখিনি কাম কৰিব পাৰো তাত যিসকলে যদি সোলাৰ লগাম বুলি ভাবিছে তেওঁলোকে মানে প্ৰথম এপ্লাই কৰিব লাগিব এপ্লাই প্ৰসেছটো মই কৈ গৈছো প্ৰথম কথা এপ্লাই কৰিবলৈ হলে আমাৰ যোনটো ইলেক্ট্ৰিসিটি নাম্বাৰ যোনটো মানে ৰেজিষ্টাৰ হৈছে মোবাইল নাম্বাৰ হেতু লাগিব তাত এটা ওটিপি যাব তাৰপিছত দ্বিতীয়তে ইলেক্ট্ৰিসিটি এখন বিল লাগিব আৰু 3 নম্বৰ আমাৰ বেংকৰ এটা পাসবুক লাগিব আৰু বেংকৰ পাসবুক ইলেক্ট্ৰিসিটি বিল নেমটো সম্পূৰ্ণ মিলিব লাগিব বহুতৰ নামটো স্পেলিং মিস্টেক থাকে কিছুমানত কেতিয়াবা পাসবুকত মিস্টেক থাকে নেমটো অথবা কেতিয়াবা ইলেক্ট্ৰিসিটি বিলত অলপ মিস্টেক থাকে হেখিনি যদি মিস্টেক থাকে তাৰ পাছত সমস্যা হ'ব পাৰে গতিকে মই চাই লবলৈ অনুৰোধ কৰিছো কাৰণ যেতিয়া আমি সোলাৰখন লগোৱা হ'ব তাৰ পিছত আকৌ আমি বেংকৰ পাসবুক দি পিনি আকৌ এটা মানে প্ৰসেছ আৰম্ভ কৰিব লাগিব হে প্ৰসেছটো তেতিয়াহে আমাৰ একাউণ্টৰ পইচা সোমাব গতিকে তাত যদি আমাৰ নাম মিস্টেক থাকে এড্ৰেছ মিস্টেক থাকে তেতিয়া সমস্যা হ'ব পাৰে গতিকে যি সকলৰ মিস্টেক নাই যদি মিস্টেক আছে মিস্টেকখিনি হুধুৱাই লবলৈ যদি নাম কাৰেকচন নাই এড্ৰেছ কাৰেকচন নাই হেখিনি হুধুৱাই লৈহে এপ্লাই কৰিবলৈ মই অনুৰোধ জনাইছো এতিয়া তাৰ পাছত ইয়াত মানে সোলাৰ যিবিলাক কোম্পানী আছে সোলাৰ মানে লগাব ইয়াত নাম্বাৰবিলাক দিয়া হৈ আছে এপ্লাই কৰাৰ পিছত তাৰ পিছত আমি তেওঁলোকৰ লগত কন্টাক্ট কৰিব লাগিব তেওঁলোকৰ ইমেইল আছে তেওঁলোকৰ কন্টাক্ট এড্ৰেছ আছে তাৰ পিছত তেওঁলোকৰ দ্বাৰা ঘৰত সোলাৰ লগাই দিয়া হ'ব এতিয়া মোৰ নাম্বাৰটো মই দি দিও এই নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিবা মোৰ নাম্বাৰটো মই কৈ গৈছো মোৰ নাম্বাৰটো 6001671673212 এই নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিবা এই নাম্বাৰটো তোমালোকে WhatsApp কৰিবা অথবা ফোন কৰিবা ফোন ৰাতিপুৱা 8টা বজাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত কৰিবা আৰু যদি কিবা বুজি নোপোৱা যদি ওচৰত ইন্টাৰনেট কেফে নাই তোমালোকে আমাৰ জৰিয়তে এপ্লাই কৰিব পাৰিবা মই নম্বৰটো দি দিছো কন্টাক্ট কৰিবা আৰু যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি থৈ যাবা আৰু পাৰিলে যি সকলৰ কাৰেণ্টৰ সমস্যা আছে তেওঁলোকক শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ জনালো ধন্যবাদ